Now let's talk about why Jubin Da is losing his voice. Kol teo mod khuar karone teor voice tu beya hoise june Shan aru Jubin Dar logot compare kori thake aru ami eitu buji pabo lagibo je manuhor era ketia shekh hoi jay je Jubin Dar era shekh neki. Hey guys, some voices are not just voices. They are emotions, they are soundtracks of our lives. And for us, such voice is Jubin Garg. Jubin amar parent. इधर प्रतियोगी का मनोबल बढ़ाने आए द करंट सिंगिंग सेंसेशन जुबिन गार्ग केवल অসমীয়া ইন্ডাস্ট্রিতে নহয় ইন্ডাস্ট্রি লাইক বলিউড বেঙ্গলী ইন্ডাস্ট্রি আৰু বেলেগ বেলেগ ইন্ডাস্ট্রিতেও 38000 তকৈ বেছি গান গাইছে 40টা ডিফারেন্ট ল্যাঙ্গুয়েজত কিন্তু আজি মানুহে হেতু প্ৰশ্ন তুলি আছে যে জুবিন গাৰ্গৰ ভয়েস শেষ জুবিন গাৰ্গে আকৌ সেই ভয়েসটো ঘূৰাই পাব নেকি বা এটো ৰিয়েলি নেকি যে জুবিন গাৰ্গৰ এৰা শেষ আজি এইটো ভিডিওত আমি গুটেখিনি আলোচনা কৰিম ভিডিওটো শেষলৈ চাওক Singer male goes to Zubin. Before we talk about his struggles, let's talk about who he really is. As a cultural icon hoy, as a film maker hoy, as a director hoy, as a singer hoy, as a composer hoy, as a songwriter hoy. Teo amar kompod hoy, teo amar abeg hoy. Jubin Da kuar logote amar childhood amar monot pori jay. Jubin Dar jonmo hoisil 1972 sonor 18 November tarikhe Meghalaya eta musical family khuror pora musicot bahut beshi interest asil. B Borua college or pora BSc drop out kori teo tor khopunor phale agbahi jay. Heri asile মেজৰ আছিল কেমিষ্ট্ৰি ফিজিক্স কেমিষ্ট্ৰি মেথছ ক্লাছ নকৰোঁ সো সেইবিলাক মন কৰি থাকেতো আৰু আমাৰ সময়ত অকণমান ষ্ট্ৰিক্টটো আছিলে সুধিলে মোক তা বোলে পেপাৰখন ফালি ওলাই আহিলি মই বোলো হয় ছাৰ বোলো এইটো ডিগ্ৰী মোক নালাগে এইটো বেলেগে পাওক মোক বোলো কামত নাহে লাইফত মোক কাকো দেখুৱাব নোৱাৰো বোলে মোক সুধিলে কি কৰ বোলো মই মিউজিক কৰোঁ কম্প'জ কৰোঁ গান গাওঁ এতিয়া বলক আমি জুবিন দাৰ মিউজিকেল কেৰিয়াৰ ফালে চকু দিওঁ জুবিন দাৰ প্ৰথমটো এলবাম আছিল অনামিকা যিটো 1992 চনত ৰিলিজ কৰা হৈছিল ইয়াৰ পিছত তেওঁৰ বহুত হিট সং আহিছে লাইক মায়া পিছত তেওঁ বলিউড তেওঁৰ এন্ট্ৰি টু বলিউডতো হয় বহুত কষ্টৰ পিছত যাৰ পিছত আমি দেখা পাওঁ ইয়ালি জগলালি ইয়াৰ পিছত দিলৰুবা दिल तू ही बता তাৰপিছত তেওঁ বেংগলী ইণ্ডাষ্ট্ৰীত তেওঁৰ এন্ট্ৰি হয় তাৰপিছত মন তোকে দিলাম চোখের জলে ভাসিয়ে দিলাম মনের ঠিকানা খেয়াল স্রোতে চাইলে তুমি অন্য মোহনা তোমার আমার প্রেম আমি আজও বুঝিনি ওই চোখের চাওয়াতে প্রেম আজও দেখিনি পিছত সোনিয়ে তু জানিয়ে তু এই চোখে আর কিছু ভাসে না তোকে ছাড়া একারাতে চাঁদ হাসে না সোনিয়ে তু জানিয়ে তু তেরে লিয়ে দিল দিওয়ানা These songs are not just songs these are emotions for us Deb aru teur jitu chemistry etu beleg level or now let's talk about why Jubin Da is losing his voice a lot of people are saying that Jubin Garg is losing his voice because of drinking alcohol ruined his singing career but is that the full truth drinking alcohol can affect a singer's voice etu hosa alcohol consume korile voice ot bahut eta effect pore kintu Jubin Da has been singing for over 3 decades performing non stop without rest jodi drinking to only reason hole hoy then many singers who also drink but is still able to sing well एक ड्रिंक के बाद आप गाओ कमाल होता है दो के बाद आपकी जो इमोशनल कंटेंट है ना सिंगिंग का वो और हाइटेंड हो जाती है इमोशनल कंटेंट मतलब
शब्द क्या कह रहे हैं गाने में? আমি এইটো ক'ব নোৱাৰো যে অকল তেওঁ মদ খোৱাৰ কাৰণে তেওঁৰ ভইচটো বেয়া হৈছে বহুত কিবা কিবি কাৰণ আছে তাৰ মাজৰ পৰা মদ এটা হ'ব পাৰে লাইফ ষ্টাইল ইয়াৰ পিছত নন ষ্টপ পাৰফৰ্ম কৰা বয়স অনুসৰি মানুহৰ ভইচ যিটো সেইটো চেঞ্জ হয় ফৰ এক্সাম্পল এতিয়া জুবিনদাৰ কাৰেণ্ট বয়স হ'ল 53 ইয়াৰ্ছ আৰু এতিয়া যদি তেওঁৰ পৰা আপুনি 25 ইয়াৰ্ছৰ সেই জুবিনদাৰ ভইচটো এক্সপেক্ট কৰে সেইটো কেনেকৈ হ'ব তেওঁ নোৱাৰিব ন তো সেইটো নেচাৰেল হয় যে বয়স অনুসৰি মানুহৰ ভইচটো চেঞ্জ হয় তো সেইটো একচেপ্ট কৰক বাৰু যে বয়স অনুসৰি মানুহৰ সেই ভইচটো চেঞ্জ হয় জুবিনদাৰ যদি অলপ ৰেষ্ট লয় বা প্ৰপাৰ তেওঁৰ লাইফ ষ্টাইলটো অলপ চেঞ্জ কৰে ভইচটো আকৌ ঘূৰাই পাই যাব যদিও আমি কাৰোৰ লগত তুলনা কৰিব নালাগে কিন্তু আমাৰ সমাজত কিছুমান মানুহ আছে যোনে শান আৰু জুবিনদাৰ লগত কম্পেয়াৰ কৰি থাকে যে শানে এতিয়াও বহুত ভাল গান গাব পাৰে জুবিন গাৰ্গে কিয় নোৱাৰে বাৰু আমি সেইটো বুজিব লাগিব যে সবৰে সিংগিং ষ্টাইল বেলেগ বেলেগ ফৰ এক্সাম্পল শানৰ গানখিনি ৰোমেণ্টিক থাকে হে সোনা হে সোনা শানৰ গানখিনি বহুত কমন থাকে নৰ্মেল যিকোনো মানুহে গাব পাৰে কিন্তু জুবিনদাৰ গানখিনি তেনেকুৱা নহয় কো তোৰা হেত চলাতি वो खुद अपनी राह बनाता শানৰ গানখিনি সফট স্লো আৰু ৰোমেণ্টিক থাকে কিন্তু জুবিনদা গানখিনি बहुत एनर्जी गान है हाई एनर्जी गान है दुनिया झूठी लगती है बिना तेरे ना एक पल हो জুবিনদাৰ গান সবে গাব নোৱাৰে বাৰু শানৰ গান সবে গাব পাৰে সেইটো আমি বুজি পাব লাগিব যে কম্পেয়াৰ কাৰ লগত কৰি আছো শানৰ একদম ডিফাৰেণ্ট হয় সিংগিং ষ্টাইলটো ডিফাৰেণ্ট হয় আৰু জুবিনদাৰ একদম ডিফাৰেণ্ট হয় জুবিনদাৰ গান সবে গাব নোৱাৰে বহুত হাই হয় জুবিনদা যে হামিং কিং বুলি জনা যায় জুবিনদাৰ সব জেগাত 200% দিয়ে উইদাউট এনি ৰেষ্ট উইদাউট তেওঁ নন ষ্টপ পাৰফৰ্ম কৰি থাকে ইট ইজ আনফেয়াৰ টু কম্পেয়াৰ দেম বিকজ দে হেভ টোটেলি ডিফাৰেণ্ট ছিংগিং ষ্টাইল প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড এতিয়া আমি কথা পাতি লওঁ বলক যে জুবিনদাৰ এৰা শেষ নেকি যে এইটোৱে ইতি নেকি তো আপোনালোকক মই এটা কথাতে ক'ব বিচাৰোঁ যে ন' আৰু এইটো কেতিয়াও হ'ব নোৱাৰে হয়তো জুবিনদা আজি তেওঁৰ ভইচটো অলপ ইফেক্ট হৈছে কিন্তু এইটো আকৌ আহি যাব কাৰণ কেইদিনমান আগতে আপোনালোকে নিউজ যদি চাই গম পাইছে তো কিমান ধুনীয়াকৈ হেৰি কৰিছে গান গাইছে নতুন এটা লুক তো জুবিনদাৰ এৰা কেতিয়াও শেষ হ'ব নোৱাৰে আৰু হয়তো যদি তেওঁ আজি গান নাগায় আমি সদায় এইটো বিচাৰোঁ যে জুবিনদাই সদায় গান গাওক তেওঁ যদি আজি গান নাগায় তেওঁ যিমানখিনি গান গাইছে 38,000 songs ইন 40 লেংগুৱেজ ডিফাৰেণ্ট লেংগুৱেজত তো সেইখিনি সদায় থাকি যাব আমাৰ মাজত আৰু আমি এইটো বুজি পাব লাগিব যে মানুহৰ এৰা কেতিয়া শেষ হৈ যায় তেতিয়া মানুহক পাহৰি যায় বহুত তেনেকুৱা এক্টৰ্ছ আছে বলিউডত যিসকলে আজি নামটো নাই কিন্তু জুবিনদা কেতিয়াও পাহৰিব নোৱাৰি আমি কাৰণ আমাৰ জেনেৰেশ্যন আমাৰ মা দেউতা সবৰে ফেভৰেট তেওঁ এনেকুৱা হয় যে জুবিনদাৰ কিছুমান ষ্টেটমেণ্টে অসমত জুই লগাই দিয়ে কিছুমান বিতৰ্ক সৃষ্টি কৰি দিয়ে আৰু আমাৰ সমাজত কিছুমান এনেকুৱা মানুহ আছে যে জুবিনদাৰ নিচিনা লেজেণ্ডক তেওঁলোকে সমালোচনা কৰে যিটো কোনোমতে একচেপ্টেবল নহয় লিভাৰটো বেলেগ জেগাত আছে নেকি তেওঁৰ নিচিনা শিল্পী নহ'লেও চলিব আমি ক'ব খোজো ইংৰাজীত যদি কয় হু ইজ জুবিন মই কৈ দিলো জুবিন ঘেণ্টা জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে আৰু মই ক'লো জুবিন এটা পাগল জুবিনদাৰ নিচিনা মানুহক তেওঁতো সমালোচনাৰ সেই নহয় বাৰু পাত্ৰই নহয় তো তেওঁক কিয় সমালোচনা কৰা হয় বাৰু আৰু আমি কোনো হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো কৈছে যে আমি কোনো জুবিন গাৰ্গ হ'ব নোৱাৰোঁ তো আমি সমালোচনা কৰাৰ কোনো অধিকাৰ নাই তেওঁ মদ খোৱাৰ কাৰণে জুবিনদাক ট্ৰল কৰে মদাহী বুলি কয় কিন্তু তেওঁলোকে মদ নাখায় নেকি তেওঁলোকে এনেকুৱা লাগে যে তেওঁলোক সেই তুলসীৰ পাত নেকি তেওঁলোকে মদ নাখায় বা তাক আমি সমালোচনা কৰাৰ প্ৰয়োজন নাই জুবিনৰ প্ৰতিভা আমাৰ সম্পদ জুবিনৰ সৃষ্টি আমাৰ সম্পদ জুবিনৰ গান আমাৰ সম্পদ জুবিনৰ গানে বহু দিনলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব আজিলৈ ইমানে আৰু আপোনালোকে যদি এনেকুৱা ভিডিঅ' আৰু বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব আৰু
আপোনালোকে জুবিনদাৰ বিষয়ে কি ভাবে আপোনাৰ ফেভাৰিট সিঙ্গাৰ কোন আৰু জুবিনদাক যিসকলে ভাল পায় এই ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু জুবিনদাৰ কোনটো গান আপোনাৰ বহুত বেছি ফেভাৰিট হেটো কমেন্ট কৰি জনাব থ্যাংক ইউ জয় অসম জয় হিন্দ